পথাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ যি 11 বছৰীয়া পৰিক্ৰমা, এই 11 বছৰীয়া পৰিক্ৰমা সন্দৰ্ভত কালিৰে পৰা আমাৰ সমগ্ৰ ৰাজ্যজুৰি কিছু সংবাদমেলৰ জৰিয়তে আমাৰ চৰকাৰৰ যিসমূহ কাম কাজ, সেই কাম কাজৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। আৰু এইটো সমগ্ৰ দেশজুৰি এই গোটেই প্ৰক্ৰিয়াটো চলিছে। আৰু কালি আপোনালোকে অৱগত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি গুৱাহাটীত তেখেতে এই সংবাদমেল এখনৰ জৰিয়তে এই বিষয়টো আৰম্ভ কৰিছিলে, য'ত আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক পল্লৱ লোচন ডাঙৰীয়াৰ লগতে আমি উপস্থিত আছিলোঁ। একে সময়তে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াও কালি উজনি অসমত এখন সংবাদমেল সম্বোধন কৰিছিলে। আৰু প্ৰতিখন জিলাতে আমি আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমাৰ যিখিনি বক্তব্য, এই বক্তব্য ৰাইজৰ ওচৰত উপস্থাপন কৰাৰ কাৰণে আমি এই প্ৰক্ৰিয়া হাতত লৈছোঁ। প্ৰথম কথা বন্ধুসকল, আমি প্ৰত্যেকেই অৱগত যে বিশেষভাৱে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ NDA চৰকাৰ কেন্দ্ৰত শাসনাধিষ্ঠিত হ'ল, তাৰ পূৰ্বৱৰ্তী পৰ্যায়ত যিখিনি কাম কাজ হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি কাম কাজ হৈছিল, সেইখিনি সন্দৰ্ভত জনসাধাৰণ যথেষ্ট পৰিমাণে গোটেই বিষয়টো সন্দৰ্ভত স্পষ্ট। 2014 চনৰ পৰা আজিকোপতি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ, এই চৰকাৰে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী যিসমূহ কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে, সেই কল্যাণকামী পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'বলৈ সক্ষম হৈছে। আমি দুটা বিন্দুৰে, দুটা দৃষ্টিকোণেৰে গোটেই বিষয়খিনি আপোনালোকৰ জৰিয়তে উত্থাপন কৰিব বিচাৰিম। প্ৰথম কথাটো হ'ল যে আমি যদি লক্ষ্য কৰোঁ 2014 চনৰ পূৰ্বৱৰ্তী অৱস্থাত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা আৰু 2014 চনৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া নেতৃত্বত আহিলে, শাসনাধিষ্ঠিত যেতিয়া হ'ল, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যেতিয়া চৰকাৰ হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো দৃষ্টিভংগী বা অসম বা উত্তৰ পূৰ্বাঞ্চলত যিখিনি উন্নয়নমূলক কাম কাজ, এই বিষয়খিনি চালে আমি গোটেই বিষয়টো সন্দৰ্ভত স্পষ্ট হ'ব পাৰোঁ। প্ৰথম কথা যে আজি যদি আমি আপোনালোকক গৌৰৱেৰে ক'ব পাৰোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতক জনতাই মনোনীত কৰাৰ পৰৱৰ্তী পৰ্যায়ত আজিকোপতি 35 বাৰকৈ অসম ভ্ৰমণ কৰিছে, যিটো পূৰ্বৰ সময়ছোৱাত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰণে এনেধৰণৰ কথাটো চিন্তা কৰাটোৱে অলিক কল্পনা আছিল অসমৰ জনসাধাৰণৰ কাৰণে। আৰু একেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিকোণেৰে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এতিয়ালৈকে 60 বাৰতকৈ অধিক উত্তৰ পূৰ্বাঞ্চল পৰিভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি, বিভিন্ন সংগঠন, সকলো স্তৰৰ জনসাধাৰণৰ মতামত লৈছে আৰু পৰৱৰ্তী পদক্ষেপসমূহ তেখেতে গ্ৰহণ কৰিছে। কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমবাসীৰ কাৰণে এটা অন্যতম গৌৰৱ আৰু ঐতিহ্যৰ কেন্দ্ৰ। সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ কাৰণে ৰাতি কটোৱা প্ৰধানমন্ত্ৰীগৰাকী হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যে আহিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেখেতে নৈশ যাপন কৰাটো তেখেতৰ এটা বিনোদনৰ কাৰ্যসূচী নহয়। তাৰ পৰৱৰ্তী পৰ্যায়ত পৰিসংখ্যাই আমাক কি কয়? তাৰ পৰৱৰ্তী পৰ্যায়ত পৰিসংখ্যাই কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাজিৰঙালৈ আহিল, ৰাতি থাকিলে, তাৰ পিছৰ বছৰত আমাৰ অভিলেখ সংখ্যক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিলে। গতিকে এই যিটো বাৰ্তা, এই বাৰ্তাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ যাবলৈ সক্ষম হৈছিল। আপোনালোকে প্ৰত্যেকেই জানে যে মলদ্বীপছৰ সময়ত আন্দামানত গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া উপস্থিত হৈছিল, তেতিয়া মলদ্বীপছৰ গোটেই পৰ্যটন উদ্যোগটোৱে প্ৰায় বিধ্বস্ত হৈ যোৱা পৰিৱেশ এটা হৈছিলে। গতিকে অসমৰ পৰিপ্ৰেক্ষিততো এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো বাৰম্বাৰ প্ৰমাণিত কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ চৰাইদেউ মৈদাম, এই চৰাইদেউ মৈদাম অসমীয়া জাতিটোৰ স্বাভিমানৰ লগত জড়িত, অসমৰ ইতিহাসৰ লগত জড়িত। গতিকে এই গোটেই বিষয়টো পূৰ্বতেও আছিল, চৰাইদেউ মৈদাম পূৰ্বতেও আছিল, অসমীয়াৰ ঐতিহ্য পূৰ্বতেও আছিল, জাতীয় গৌৰৱ পূৰ্বতেও আছিল। কিন্তু ইয়াক যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্বীকৃতি প্ৰদান কৰিব লাগে, তাৰ কাৰণে কিন্তু উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল। সেই উদ্যোগ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নেতা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আপোনালোকক উল্লেখ কৰিলে আপোনালোকে ভাল পাব যে সেই একেখিনি সময়তে তেখেতৰ যিটো গৃহ সমষ্টি বাৰাণসীকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে
স্বীকৃতি প্ৰদান কৰাৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা কৰা হৈছিল, কিন্তু বাৰাণসীৰ বিষয়টো তেখেতে উত্থাপন নকৰি আমাৰ চৰাইদেউ মৈদামৰ কথাটো উত্থাপন কৰাৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম চিহ্নিত হৈছে, যিটো অসমীয়া সমাজ জীৱনৰ কাৰণে এটা অন্যতম গৌৰৱৰ বিষয়। অসমীয়া ভাষাৰ যিটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা, এই অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ যিটো লাগে, বাকী আমাৰ অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাটো কেৱল মাত্ৰ যে চৰকাৰীভাৱে সম্ভৱ হৈছে এই কথাটো আমি নকওঁ। প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোৰ চৰ্চা কৰিছে, প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোৰ গৱেষণা কৰিছে, প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোক লিখা মেলা কৰিছে, গৱেষণাৰে সমৃদ্ধ কৰিছে। গতিকে আমাৰ অসমীয়া সমাজ জীৱনৰ এইটো কৃতিত্ব, কিন্তু তাৰ কাৰণে এই বিষয়টোকে ৰাজনৈতিকভাৱে মৰ্যাদা প্ৰদান কৰাৰ কাৰণে, ৰাজনৈতিক সদিচ্ছা যিটো প্ৰয়োজন আছিল ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ কাৰণে, সেই ৰাজনৈতিক সদিচ্ছা কিন্তু পূৰ্বৰ কোনো চৰকাৰৰ আমলত আমি দেখা নাছিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই ৰাজনৈতিক সদিচ্ছা আৰু আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ অসমীয়া জাতীয় জীৱনৰ এই যি ভূমিকা, এই ভূমিকাই নিশ্চিতভাৱে আমাক এক গৌৰৱৰ এটা অংশীদাৰ হিচাপে আমাক অসমীয়া জাতীয় জীৱনক প্ৰতিপন্ন কৰিছে। এনেধৰণৰ বিভিন্ন বিষয় আছে। আমি পূৰ্বতে ক'লো যে ৩৫ বাৰকৈ অসম ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বতে কিন্তু অসমৰ পৰা প্ৰতিনিধিত্ব কৰি দুবাৰকৈ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া, তেখেতে দুবাৰকৈ অসমৰ পৰা ৰাজ্যসভাৰ আসন শুৱনি কৰিছিলে, কিন্তু তেখেতে প্ৰধানমন্ত্ৰীও আছিলে দেশৰ, কিন্তু তেখেতে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সময়তো কিন্তু ৩৫ বাৰ বা তেনেকুৱা ধৰণৰ বিশেষ লেখত ল'বলগীয়াকৈ অসম